Hi friends, welcome back to my channel Onsul Kaisa Blog. আমাৰ অঞ্চলৰ মাকে কৈছো আজি হৈছে সানডে মই অকমান ছাগলী মাংস বনাম বুলি আয়োজন কৰিছো কুকাৰতে মই বনাম আজি তেল গৰম কৰি লৈছো এনেতে সকলোবোৰ ৰেডি কৰি ৰাখিছো কটা পিয়াজ দিছো গৰম তেলত নহৰু আদা পেষ্ট আছে তেজপাত আছে সকলোবিলাক গৰম তেলত দি দিছো এলা ৰঙচুৱা হোৱালৈকে মই কমপ্লিট ভাজিব লাগিব পাঁচফোৰণো মছলা মই এতে বটি থৈ দিছো ৰঙচুৱা হোৱালৈকে মই ভাজিয়ে আছো ছাগলী মাংস এতিয়া দিছো মই পানীখিনি কমপ্লিট টুকি ল'ব পানী থাকিলে বেয়া লাগিব টুকি লৈছো ইয়াতে হালধি দিছো বটি লোৱা পাঁচফোৰণ দিছো ইয়াতে নিমখ দিছো জিৰা গুৰি দিছো ধনিয়া মছলা দিছো অন্য হাতে মই অমিতা কাটি ৰাখিছিলো অমিতা ছাগলী মাংস দিলে যিহেতু ভাল লাগে আৰু আলু দিছো আলু আমাৰ ঘৰৰ সকলো সদস্য সৰহকে খায় সেইবাবে আলু দুটা কাটি দিছো অন্য হাতে চাউল পাতি দিলো মাংস মই বহুত দেৰি ধৰি লৰাই আছো ৰঙচুৱা নোহোৱালৈকে ভাজটো নোখোৱালৈকে এতিয়া পানী দিয়া ষ্টাৰ্ট কৰি দিছো এইফালে চাউল ৰেডি হৈ গ'ল মাংসও ৰেডি হৈ গ'ল A few moments later. Welcome back to my channel Onsul Kaisa Blog. আৰু আজি আমাৰ নামটিত এটা বিয়া এখন আছে আৰু তালে আমি এতিয়া যাবলৈ সাজু হৈছো পিন্ধি লৈছো কাপোৰ ঠাণ্ডা বতৰ পৰিছে সেইকাৰণে পুৰা চুৱেটাৰ তলত পিন্ধি লৈছো আৰু এতিয়া আমি যাম অলপ দেৰি পিছত আপোনালোকক লগ পাই আছো পালোহি আৰু এতিয়া আমি বহি আছো আৰু ইয়াৰ ডেকোৰেশ্যন বহুত ধুনীয়া আছে আৰু এয়া ওপৰ ফালে কিবা লাইটিং সিস্টেমো কৰিছে বহুত ধুনীয়া লাগিছে আৰু এতিয়া আমি বহি আছো এতিয়া অলপ দেৰি হ'ল এতিয়া পোৱা আৰু এতিয়া আমাক খাবলৈ মাতিছে আৰু ইয়াৰ বুফে সিস্টেম কৰিছে আৰু খোৱা জেগাটো বহুত মানুহ হৈছে আৰু সেইকাৰণে আমি এতিয়া লাইন পাতিবও হৈছে মা বৰমা যেনিবা আছে লাইনত আৰু এতিয়া আমি ল'লোঁ আৰু এতিয়া খোৱাটো বহুত ধুনীয়া হৈছে চিকেন অল আইটেমছ দিয়া আছে আৰু এতিয়া আমি খাই কিনি এতিয়া ফটো ছেশ্যন কৰি আছে দৰা আৰু